লোক নিৰ্মাণ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই ঠিকাদাৰ অনুপ শৰ্মা হাই হাই ধ্বনিৰে উজ্জ্বল প্ৰতিবাদ নলবাৰী জিলাৰ বৰিতাপাৰ 100% মৎস্যজীৱী লোকেৰে পৰিপূৰ্ণ এই গাঁওখন মধ্যভাগত বৰক্ষেত্ৰী সমষ্টিৰ বৰিতাপাত এইখন দলঙে মানুহৰ মৎস্যজীৱী লোকৰ একমাত্ৰ চলাচলৰ ব্যৱস্থা নলবাৰী লোক নিৰ্মাণ বিভাগে এখন কোটিটকীয়া দলং নিৰ্মাণ কৰিছিল যদিও 3 বছৰ পিছতো আজিলৈকে সম্পূৰ্ণ নোহোৱাত পথচাৰীৰ জমৰ যাতনাটো ভুগিব লগা হৈছে আজি স্থানীয় গয়া ৰাইজে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰ অনুপ শৰ্মাৰ ওপৰত আজি এই দলংখনৰ 6 মাহ বেছি পাৰ হ'ল মানুহবিলাকে আহাত বহুত অসুবিধাও পাইছে আনকি আমি নিজেও গাড়ী মটৰ আহি কিনে অসুবিধা পাইছোঁ আৰু আপোনাৰ এই দলংখনৰ ৰোড ওলাই আছে কিবা ওলাই আছে ই হেৰি কাৰণে ইঞ্জিনিয়াৰ কিংকে পাৰ্মিশ্যন দিলে এই দলংখন কমপ্লিট হোৱা বুলি এই দলংখনতো একো কাম হোৱা নাই আপনার সিপিনে আপনার রাস্তা ঢালাই করছে আমি নিজে মাটি কাটি আছো গাড়ি আইলে রাস্তা ভাঙি যায় আর এই দলংখানতো আপনার নিজে দেখা পাইছি আপনার বিবেচনা সেইটো করবা লাগবে সরকারক এটাই অনুরোধ যাতে সরকারের ফালের পৰা ঠিকাদারক মানে অতি সোনকালে কামখিনি করে দিয়ে সেইটোৱে আমার অনুরোধ এক্সিডেন্ট মাজে সময় হয়ে থাকে হয়তো কেতিয়াবা কাবাই কিবা অকস্মাত আহি যায় নতুন মানুহ নাজানে যে দলংটো ভাল হোৱা বুলিয়ে ভাবে কিন্তু ইবাগে যে দলঙৰ অৱস্থা এনেকুৱা সেই গতিকে এক্সিডেন্ট হয় কিমান দিন কৰি থাকিব মোটামুটি আজি এটা মোটামুটি 1 বছৰ পাৰ হ'ল 1 বছৰ পাৰ হ'ল এই ৰাস্তাটোত আপোনাৰ জমৰাজো নাই আপোনালোকৰ এইটোত ৰাস্তাত এই দলংখনৰ 1 বছৰ হ'ল আপনার এটা তাৰমানে ৰাস্তাটো আপোনাৰ যি বকা আপোনাৰ এই ৰডবিলাক ওলাই আছে ৰাতি মানুহ আপোনাৰ এক্সিডেন্ট হৈ মৰবই কিমান বছৰ হ'ল এই দলংখন অবাৰ 1 বছৰ হ'ল 1 বছৰ বেছি হ'ল আপনি কি কাম কৰে মই হাজিৰা কৰোঁ আপোনালোক সদায় অহা যোৱা কৰে কৰোঁ অসুবিধা পোৱা নাই অসুবিধা পাইছোঁ বহুত অসুবিধা পাইছোঁ আপোনাৰ এই আগত আপোনাৰ এই ধুনীয়া খাৰা ভাঙা বকা বুলিছোঁ আগতে ইয়াতে বহুত এক্সিডেণ্টো হৈছে আপোনাৰ তাতে দলঙৰ মাথাত এই আগত ইয়াতে হৈছে নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।